আজি কেইটামান পনীৰ পকৰা বনাবলৈ ল'লোঁ। তাৰ বাবে প্ৰয়োজন হোৱা পনীৰ আৰু নুডলছখিনি পানীত সিজাই ল'লোঁ। এতিয়া পানীৰ পৰা টুকি পনীৰখিনিত হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু জালুকৰ গুড়ি অলপ বেছিকৈ দি আন্দাজমতে নিমখ দি কিছু সময় সানি ৰাখিলোঁ। প্ৰয়োজন হোৱা পেষ্টৰ বাবে 1 কাপ বেচন আৰু 3 চামুচ কৰ্ণফ্ল'ৰ লৈ জালুকৰ গুড়ি, নিমখ, জলকীয়া গুড়ি আৰু অকণমান হালধি দি পেষ্টটো অলপ ডাঠকৈ বনাই ল'লোঁ। এতিয়া পেন এখনত তেল গৰম হ'বলৈ দি এই নুডলছখিনি পেষ্টত জুবুৰিয়াই লৈ এইদৰে পনীৰৰ চাৰিওফালে বান্ধি দিলোঁ। মেৰিয়াই মেৰিয়াই দিব লাগে। মোৰ নুডলছখিনি এলি মেলি হৈ গ'লগৈ, গতিকে সাৱধানেকৈ ল'লে আৰু ধুনীয়া হ'লহেঁতেন। এতিয়া এইদৰে তেল গৰম হোৱা পেনত দি দিলোঁ। ষ্টিম কিন্তু বেছি নিদিব, মধ্যমীয়াকৈ ৰাখিব লাগিব। এইদৰে ৰঙচুৱাকৈ ইলুটি শিলুটিকৈ ভাজা হ'লে কোনোবাটো হৈছে ডাঙৰ, কোনোবাটো হৈছে সৰু। মোৰ এই প্লেট এখনত উঠাই ল'ব লাগিব। এই বস্তুটো গৰমে গৰমে খাইহে ভাল লাগে, অলপ ঠাণ্ডা হ'লে আৰু ভাল নালাগে। এতিয়া টমেটো কেচাপৰ সৈতে পৰিৱেশন কৰিলোঁ।